মই দুঃখিত এই গোটেই ইনসিডেন্টৰ কাৰণে দুৰ্বল হৈ আছো কিন্তু তথাপিও ৰাইজৰ বাবে সদায় কাম কৰি আছিলো আৰু মোৰ ৰিসেন্ট চলচ্চিত্ৰ ৰুদ্ৰক আপোনালোকে বহুত মৰম দিছে ৰুদ্ৰকো আপোনালোকে খাঙৰিবলৈ এৰা নাই শেষত মই ক্ষমা বিচাৰিছো আপোনালোকে যাতে মোক ক্ষমা কৰে আৰু বেয়া মন্তব্য এটা লিখাৰ আগত দুবাৰ ভাবিব ইমান আৰু অভিনয় কৰি দেখাব নালাগে কাৰণ ৰাইজে এতিয়া বুজি পাইছে তুমি যে কিমান অহংকাৰী ছোৱালী হয় আজি তুমিয়ে সামিউলৰ জীৱনটো শেষ কৰি দিলা তুমি এবাৰ গৈছিলানে সামিউলৰ মাকৰ তাত সামিউলৰ মাক কি অৱস্থাত আছে কি হালত আছে চাব গৈছিলানে আৰু এতিয়া সোশ্যাল মিডিয়াত আহি কৈ আছা ৰাইজৰ বাবে কাম কৰি আছো ৰাইজৰ বাবে কি কাম কৰি আছা ৰাইজে দেখোন তোমালোকক পইচা দি চাই আছে আৰু এতিয়া সোশ্যাল মিডিয়াত আহি কৈ আছা ৰাইজৰ বাবে কাম কৰি আছো আমি জনামতে তুমি একোৱে ৰাইজৰ কাম কৰা নাই কাৰণ তুমি এজনী অহংকাৰী ছোৱালী হয়